বন্ধ কোঠাত এগৰাকী যুৱতী কনিষ্টবলৰ উলমি আছিল মৃতদেহ। উলংগ দেহৰ পৰা বিয়পি নিগৰি আছিল তেজ। সৰ্বশৰীৰত আছিল ব্লেডেৰে ৰেপি ৰেপি কটাৰ স্পষ্ট চিন। ঘটনা আছিল শ্ৰীভূমি জিলাৰ। অসম আৰক্ষীৰ কনিষ্টবল আছিল এইগৰাকী যুৱতী ৰাণী বৰা। যোৰহাট জিলাৰ টিয়কৰ ৰাণী বৰা কৰ্মৰত আছিল সীমান্ত শাখাত। ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰীধাৰী ৰাণী সৰুৰে পৰা আছিল মেধাৱী ছাত্ৰী। কিন্তু অতি দৰিদ্ৰ পৰিয়ালৰ তিনিজনী বাই ভনীৰ জ্যেষ্ঠ হোৱা হেতুকেই পঢ়া শুনা বাদ দি চাকৰি জীৱনত ভৰি দিছিল। অসম আৰক্ষীৰ কনিষ্টবল পদত মকৰল হৈয়েই এই যে আধাখনীয়া ঘৰখন দেখিছে, সেইখন বেংকৰ পৰা ঋণ লৈ নিৰ্মাণ কৰি আছিল ৰাণীয়ে। কিন্তু জীৱনৰ ধুমুহাত বিধ্বস্ত হৈছিল ৰাণী। প্ৰেমৰ বান্ধোনৰ মাজেৰে জীৱনৰ সুখৰ সন্ধান কৰি ৰাণী ভাগৰি পৰিল। সংগী হিচাপে বাছি লৈছিল অগ্নি নিৰ্বাপক বাহিনীৰ এজন কনিষ্টবলক। বিয়াও ঠিক হৈছিল দুয়োৰে, বাকী ৰৈছিল মাত্ৰ দিনবাৰ ঠিক হোৱাৰ। মোৰ নিজৰ ভাগিনীৰ ভনী ছোৱালী হয়, বহুত কষ্টত পঢ়ুৱালে। এতিয়া চাকৰিটো পাই এই ঘৰটো আৰম্ভ কৰিছিলে। কি ক'ম আৰু, বহুত মেধাৱী ছোৱালী, পঢ়া শুনা চব ক্ষেত্ৰতে, গান বাজনা, ডান্সিং চান্সিং চব ক্ষেত্ৰতে আগবঢ়া। আৰু ইয়াত বেয়া পোৱা মানুহ নাই তেনেকৈ। মই নিজে বহুত দুখীয়া ঘৰ ছোৱালী। লোন চোন ঘৰটো বনাইছিলে, সেইটো সম্পূৰ্ণ নহ'লেগৈ, আধাতে থাকিলে। ঘৰখন সাজি উলিয়াই বিয়াত বহাৰ মন আছিল তাইৰ, কিন্তু তাৰ মাজতেই ৰাহুৰ দশা হোৱাৰ দৰে মনত বাহ লৈছিল সন্দেহ নামৰ ভূত এটাই। হবলগীয়া স্বামীক সন্দেহ কৰিছিল অন্য যুৱতীৰে, যি বিষয়ক লৈ প্ৰায়ে কাজিয়া লাগিছিল দুয়োৰে। 4 দিন কাজিয়া, 3 দিন ভাল, এনেদৰেই পাৰ হৈছিল দুয়োৰে জীৱন। তাৰ মাজতেই এদিন পূৰ্বৰ সন্ধিয়াত কৰ্তব্য সমাপন কৰি আহি ভাড়া ঘৰ পাইছিল ৰাণী। কোঠাৰ ভিতৰত সোমাই দুৱাৰ ভিতৰৰ পৰা বন্ধ কৰিছিল তাই। তাৰ পাছতেই হবলগীয়া স্বামীলৈ ভিডিঅ' কল। ফোনত দুয়োৰে মাজত হৈছিল তীব্ৰ কাজিয়া। এটা সময়ত কেমেৰাৰ সন্মুখত সকলো কাপোৰ খুলি পেলাইছিল, বেগৰ পৰা উলিয়াইছিল ব্লেড, আৰু সেই ব্লেডেৰে নিজৰ দেহৰ বিভিন্ন অংশত ৰেপি গৈছিল। ব্লেডৰ আক্ৰমণৰ পৰা বাচি নগৈছিল গোপন অংগও। ফোনৰ সিপাৰৰ পৰা চিঞৰি চিঞৰি বুজাইছিল হবলগীয়া স্বামীয়ে। কান্দি কান্দি অনুৰোধ কৰিছিল তেনে নকৰিবলৈ। সকলো প্ৰত্যাখ্যান কৰি ৰাণীৰ এটাই মাথো কথা, ফোন নাকাটিবা, চাই থাকা তুমি সকলো। ভয়তে হবলগীয়া স্বামীয়ে উপায় নাপাই লগৰ কেইজনক তাইৰ ঘৰলৈ ফোন কৰিবলৈ অনুৰোধ কৰিছিল। ঘৰত খবৰ দিয়াত তাইলৈ ফোন কৰিছিল দেউতাকে, কিন্তু ৰিচিভ কৰা নাছিল। নিজৰ ওপৰত অত্যাচাৰ কৰি কৰি এটা সময়ত কোঠাৰ ভিতৰতেই ওখ বস্তুত ওলমি নিজকে শেষ কৰি দিছিল ৰাণীয়ে। পৰিয়ালৰ ফোন তাইৰ লগৰ আৰক্ষীলৈ গৈ দেখে ৰুম ভিতৰৰ পৰা বন্ধ। স্থানীয় আৰক্ষীৰ সহযোগত দুৱাৰ ভাঙি দেখে তেতিয়ালৈ সকলো শেষ। ওলমি থকা দেহৰ বিভিন্ন অংশৰ পৰা নিগৰি নিগৰি বৈ আছিল তেজ। আৰক্ষীয়ে তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ নিয়ে যদিও মৃত ঘোষণা আৰক্ষীৰ। ৰাণীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। আৰক্ষীয়ে টিয়কৰ এই ঘৰখনলৈ আনিব তাইৰ মৃতদেহ। তাৰ বাবে সকলো যা যোগাৰ আৰক্ষীয়ে কৰিছে যদিও জানিব পৰা মতে দীৰ্ঘদিনৰ পৰা মানসিক অস্থিৰতাত ভুগি আছিল তাই। সময়মতে যদি সঠিক চিকিৎসা আৰু সংগী পালেহেঁতেন, ৰাণী চাগৈ আজি হেৰাই নগলহেঁতেন। প্ৰতিজন অভিভাৱকে সন্তানৰ মানসিক জগতখনৰ খবৰ ৰাখিব লাগে, অন্যথা যিকোনো মুহূৰ্তত বিপদত পৰিব পাৰে সন্তান। শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰ আৰু টিয়কৰ পৰা অঞ্জন প্ৰকাশ বৰুৱাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।